নমস্কাৰ বন্ধুবৃন্দ, মই তন্ময় শইকীয়াই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কৃষ্ণা জ্যোতিষ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি ডিছকাছ কৰিম এটা ইম্পৰ্টেণ্ট টপিক, আৰু আপোনালোকে জানে যে আমি আমাৰ চেনেলত আমি কিছুমান ইম্পৰ্টেণ্ট জ্যোতিষীয় টপিক লৈ আমি ডিছকাছ কৰোঁ। আমাৰ উদ্দেশ্য এটাই যে ভাৰতীয় বৈদিক জ্যোতিষৰ যি জ্ঞান, সেই জ্ঞান সহজ সৰল ভাষাৰে জনসাধাৰণে সহজে বুজি পোৱা ভাষাৰে এই জ্ঞান আমি আপোনালোকৰ আগত প্ৰস্তুত কৰিব বিচাৰোঁ, যাতে আপোনালোকে আন একো নহ'লেও আপোনালোকৰ নিজৰ যিখন কুণ্ডলী, সেই কুণ্ডলীখন আপুনি নিজে ভালদৰে পঢ়িব পৰা হওক, যাতে আপোনালোকে সেই কুণ্ডলীখনত কিনো লিখা আছে আপোনালোকৰ বিষয়ে এটা বস্তু আপোনালোকে জানিবৰ কাৰণে আপোনালোকে দৌৰাদৌৰি কৰাৰ কোনো দৰকাৰ নাই। আপোনালোকে কিছু বস্তু একদম ডিপলি নহ'লেও 40% 50%লৈকে আপোনালোকে যদি এটা ধৰিব পৰা হয় যে আপোনালোকৰ কুণ্ডলীখনত কি লিখা আছে আপোনাৰ বিষয়ে, তেতিয়াহ'লেও কিন্তু বহুখিনি আপোনালোকৰ সহায় হ'ব। কিয়নো চাওক, কুণ্ডলীখন হ'ল আমাৰ গোটেই জীৱনৰ এখন ৰোড মেপ। আৱাৰ হৰস্কোপ ইজ আৱাৰ লাইফ ৰোড মেপ। দ্য ৰোড মেপ হেজ বিন ৰিটেন বাই গড। ঈশ্বৰে বনাইছে এইখন ৰোড মেপ। আমাৰ যি পূৰ্বজন্মৰ কৰ্ম, সেই কৰ্মৰ আধাৰত এই জন্মত আমি কি পাম বা কি নাপাম, কি ফল আমি ভোগ কৰিব লাগিব, আমাৰ জীৱনটো কোনটো জীৱন বা জীৱনৰ কোনটো বস্তু আমি কি ধৰণে পাম বা নাপাম, আমাৰ ক'ত সুখ আছে, ক'ত দুখ আছে, ক'ত কষ্ট আছে, ক'ত আমাৰ সুবিধা আছে, এই সকলোবোৰ বস্তু কুণ্ডলীৰ এক অধ্যয়নে আমাৰ আগত স্পষ্টভাৱে দাঙি ধৰে। গতিকে কুণ্ডলীৰ বিষয়ে জ্ঞান থকাটো সকলোৰে কাৰণে ভাল। আমাৰ চেনেলৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যাতে কুণ্ডলীত থকা কিছু বস্তু, যিবোৰ ইম্পৰ্টেণ্ট বস্তু আপোনালোকে সহজে বুজিব পাৰিব, সেই বস্তুবোৰক আপোনালোকৰ সন্মুখত এক সহজ সৰল ভাষাৰে প্ৰস্তুত কৰা। আজিৰ যোনটো টপিক, সেই টপিকটো হ'ল যে কি, আমি যোৱা কেইবাটাও খণ্ডত আমি কুণ্ডলীত কিছুমান যোগ সৃষ্টি হয় বা কিছুমান দোষ সৃষ্টি হয় গ্ৰহ প্লেনেটছৰ কনজাংচনৰ কাৰণে, যাক অসমীয়াত ক'ব গ'লে গ্ৰহৰ জ্যোতিৰ কাৰণে কিছুমান দোষ বা কিছুমান যোগ আমাৰ সকলোৰে কুণ্ডলীত সৃষ্টি হয়। সেইবোৰ পাৰ্টিকুলাৰ দোষ বা সেই যোগ থাকিলেনো কি প্ৰব্লেমছ হয় বা তেনেকুৱা যোগ থাকিলেনো আমাৰ কি সুবিধা হয়, এইবোৰ বস্তু আমি ডিছকাছ কৰি আহিছোঁ। আমি ইতিমধ্যে কালসৰ্প দোষৰ বিষয়ে ডিছকাছ কৰিছোঁ। আমি ইতিমধ্যে মাংগলিক দোষৰ বিষয়ে ডিছকাছ কৰিছোঁ। আমি ইতিমধ্যে পিশাচ দোষৰ বিষয়ে ডিছকাছ কৰিছোঁ। তেনেধৰণে আমি বিভিন্ন ৰাজযোগৰ বিষয়ে আমি ডিছকাছ কৰিছোঁ। আৰু আজি আমি এনেকুৱা ধৰণৰ ইয়াক দোষেই ক'ব নে ইয়াক যোগেই ক'ব, সেইটো বাৰু আমি পিছত গৈ পেলাই আমি সেই এটা সিদ্ধান্তত উপনীত হ'ম। এনেকুৱা এটা প্লেনেটৰী কম্বিনেশ্যনৰ বিষয়ে আমি ডিছকাছ কৰিব লৈছোঁ, যোনটো এটা ইউনিক কম্বিনেশ্যন হয় আৰু বহু মানুহৰ কুণ্ডলীতে ইয়াক দেখা যায়। কিন্তু এইটো এনেকুৱা এটা কম্বিনেশ্যন হয় হুইচ ইজ মষ্ট ডিছপিউটেড বুলিয়েই ক'ম, কিয়নো কিছু জ্যোতিষে ইয়াক বেয়া বুলি কয়, কিছু জ্যোতিষে ইয়াক ভাল বুলি কয়। আমি আমাৰ এই ডিছকাশ্যনত আমি ভাল আৰু বেয়া দুয়োটা দিশেই আপোনালোকৰ আগত প্ৰস্তুত কৰিম। এই কম্বিনেশ্যনটোক অমাৱস্যা দোষ বুলিও কোৱা হয় বা অমাৱস্যা যোগ বুলিও কোৱা হয়। আপোনালোকৰ কুণ্ডলীখন খুলি চাওক। আপোনালোকৰ কুণ্ডলীত যদি 12টা ঘৰৰ যিকোনো এটা ঘৰত যদি সূৰ্য আৰু চন্দ্ৰ যদি একেলগে আছে, তেতিয়াহ'লে ই অমাৱস্যা দোষ বা অমাৱস্যা যোগ ক্ৰিয়েট কৰাৰ সম্ভাৱনা আছে। একেলগে থাকিলেই যে হ'ব অমাৱস্যা দোষ, সি নহয়। যদি আপোনালোকৰ কুণ্ডলীত যিকোনো এটা ঘৰত, আপোনালোকৰ কুণ্ডলীত 12টা ঘৰ আছে, আপোনালোকে দেখিছেই, সেই 12টা ঘৰৰ যিকোনো এটা ঘৰত যদি সূৰ্য আৰু চন্দ্ৰ একেলগে বহি আছে আৰু সূৰ্য আৰু চন্দ্ৰৰ ডিগ্ৰীত যদি 12 ডিগ্ৰীতকৈ কম পাৰ্থক্য আছে, ইফ moon and sun is sitting on the same house of your horoscope, and if the difference in degrees between the degree of moon and the degree of sun is less than 12 degree, তেতিয়াহ'লে আপোনালোকৰ কুণ্ডলীত অমাৱস্যা দোষ বা অমাৱস্যা যোগ আছে বুলি কোৱা হয়। এতিয়া কিয় অমাৱস্যা দোষ বুলি কোৱা হয়? চাওক, দোষ তেতিয়াই হয় যেতিয়া যিকোনো গ্ৰহৰ জ্যোতিয়ে মানুহক প্ৰব্লেম দিয়ে, আৰু যোগ তেতিয়াই কোৱা হয় যেতিয়া দুটা প্লেনেট বা দুটা বা ততোধিক প্লেনেটৰ কম্বিনেশ্যনে মানুহৰ জীৱনত এটা ধনাত্মক বা পজিটিভ ৰিজাল্ট দিয়ে, তেতিয়াহ'লে ইয়াক যোগ বুলি কোৱা হয়। গতিকে প্ৰথমতে যদি অমাৱস্যাক আমি দোষ বুলি ধৰোঁ, তেতিয়াহ'লে আমি ডিছকাছ কৰিব লাগিব যে অমাৱস্যা
যোনটো কনজাংশ্যন মানে মুন আৰু ছানৰ যোনটো কনজাংশ্যন হয় বা ইউটি হয়, এই ইউটিয়ে কি প্ৰব্লেমছৰ সৃষ্টি কৰে মানুহৰ জীৱনত। চাওক, অমাৱস্যাৰ দিনাখনো হয় কি, হোৱাই ইট ইজ চ' ইউনিক। এটা কথা আমি চাওক, বেছি থিয়ৰিটিকেল আমি ডিছকাছ নকৰোঁ, আমি আপোনালোকে বুজি পাবৰ কাৰণে মই সহজে এটা লজিকেল ৱেত আপোনালোকক বুজাব চেষ্টা কৰিম। চাওক, অমাৱস্যাৰ দিনাখনত হয়নো কি আচলতে? অমাৱস্যাৰ দিনত এটা কথাটো আমি সকলোৱে মানি চলিব লাগিব যে অমাৱস্যাৰ দিনত চন্দ্ৰৰ পোহৰ নাথাকে। এতিয়া চন্দ্ৰৰ পোহৰ নথকাটোক আমি জ্যোতিষীয় ভাষাত কি বুলি ক'ম, যে চন্দ্ৰৰ পোহৰ বা চন্দ্ৰৰ উত্তাপ বা চন্দ্ৰৰ পাৱাৰ সেই দিনাখন নাথাকে, মানে চন্দ্ৰ দুৰ্বলতম অৱস্থাত থাকে। কিয়নো পূৰ্ণিমাত চন্দ্ৰৰ পাৱাৰ চবতকৈ বেছি থাকে। লাহে লাহে 15 দিনৰ পিছত পাৱাৰ কমি অমাৱস্যাৰ দিনাখন চন্দ্ৰ একেবাৰে নিস্তেজ হৈ যায়। তাৰ কোনো উত্তাপ নাথাকে, তেজ নাথাকে, চন্দ্ৰৰ কোনো ধৰণৰ পাৱাৰ নাথাকে। গতিকে ইন দ্য নাইট অফ অমাৱস্যা চন্দ্ৰ ইজ ইন ইটছ উইকেষ্ট পজিশ্যন। গতিকে এনেকুৱা ধৰণৰ চন্দ্ৰ যেতিয়া অমাৱস্যাত সকলোতকৈ কমজুৰি হৈ থাকে, তেতিয়া সেই ৰাতি বা অমাৱস্যাৰ দিনাখন জন্ম হোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটা প্ৰব্লেম দেখা পোৱা যায়, যে চন্দ্ৰজনিত প্ৰব্লেমছত ভোগে। এতিয়া চন্দ্ৰজনিত প্ৰব্লেম বুলিলে কি বুজায়? চন্দ্ৰই জ্যোতিষত কি বুজায়? চন্দ্ৰই বুজায় মন, চন্দ্ৰই বুজায় ইম'শ্যন, চন্দ্ৰই বুজায় মাতৃ, চন্দ্ৰই আমাৰ শৰীৰৰ যি জল বা যি লিকুইড পৰ্চন আছে তাকো সূচায়। এতিয়া চন্দ্ৰই ভোজনো সূচায়। গতিকে এটা বস্তু আমি যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে অমাৱস্যাৰ দিনাখন যি ল'ৰা ছোৱালীৰ জন্ম হয়, চবতকৈ ডাঙৰ যোনটো প্ৰব্লেম দেখা পায় যে তেওঁলোক মানসিকভাৱে মানে ষ্টেবল নহয়। ইন দ্য চেন্স ডেট ষ্টেবলৰ মানে এইটো নহয় যে পগলা হয় বা এনেকুৱা টাইপৰ কথা কোৱা নাই। তেওঁলোকৰ জীৱনত মানসিকভাৱে তেওঁলোক খুব বেছি এটা ষ্ট্ৰং নহয়, ফ্ৰিকল মাইণ্ডেড বুলি যাক কয়। এটা কাম ধৰিব, কমপ্লিট হোৱাৰ আগতে আকৌ এৰিব, কোনোটো বস্তুতে বেছি সময় লাগি থাকিব নোৱাৰে, মন চেঞ্জ হৈ থাকিব, মুড চেঞ্জ হৈ থাকিব। এতিয়া এটা বস্তু ভাল লাগিল, কেইদিনমান কৰিলে সেইটো বস্তু ভাল নলগা হ'ব, নতুন বস্তু এটা ভাল লগা হ'ব, সেইটোত লাগিব, কেইদিনমান খুব বেছিকৈ লাগিব, পিছত আকৌ সেইটোও এৰিব। এনেকুৱা টাইপৰ তেওঁলোকৰ নেচাৰ হৈ থাকে, যাৰ কাৰণে তেওঁলোকৰ লাইফত যেতিয়া তেওঁলোক ডাঙৰ হয়, তেওঁলোকৰ এটা যোনটো লাইফৰ যোনটো ষ্টেবিলিটি, সেই ষ্টেবিলিটিটো অহাত তেওঁলোকৰ বহুত দিগদাৰ হয়। কিয়নো মানসিকভাৱে যদি এজন লোক যদি ষ্টেবল নহয়, তেওঁ যদি মন, মস্তিষ্ক, মুড যদি কেইদিনমানৰ পিছে যদি চেঞ্জ হৈ থাকে, যদি চুইং হৈ থাকে, তেতিয়াহ'লে কিয়নো মনেইতো মানুহক কণ্ট্ৰল কৰে, সেই মনৰ ওপৰতে যদি সেই ব্যক্তিৰ যদি কণ্ট্ৰল নাথাকে, তেতিয়াহ'লে আপুনি ভাবি চাওক যে তেনে ব্যক্তিৰ লাইফত কিন্তু বস্তুবোৰ সহজ বস্তু কঠিন হৈ পৰে, মনৰ ওপৰত কণ্ট্ৰল নাথাকে। এইটো এটা প্ৰথম প্ৰব্লেম বুলি কওঁ। দ্বিতীয় প্ৰব্লেমটো কি, যে এনেকুৱা মানুহ খুব বেছি মোৰ দেন হোৱাট ইজ ৰিকুৱাৰ্ড ইম'শ্যনেল হৈ পৰে। ইম'শ্যন চাওক, কম বেছি পৰিমাণে আমি সকলোৱে ইম'শ্যনেল হয়, কিন্তু এজন ষ্টেবল মানুহে কি কৰে, যে তেওঁ ইম'শ্যনৰ ওপৰত নিজৰ এটা কণ্ট্ৰল থাকে। ইম'শ্যন মানে যিকোনো এটা পৰিস্থিতিত নিজৰ মনক যোনটো চম্ভালি ৰখাৰ ক্ষমতা, সেইটোৱে আমাৰ ইম'শ্যন হয়। ইম'শ্যন বিভিন্ন ধৰণৰ হয়, দুখৰ ইম'শ্যন হয়, সুখৰ ইম'শ্যন হয়, খঙৰ ইম'শ্যন হয়, বিভিন্ন ধৰণৰ ইম'শ্যন হয়। এতিয়া আপুনি এটা পৰিস্থিতি ভাবি চাওক, যদি আপোনাৰ যদি এই ইম'শ্যনবোৰৰ ওপৰত যদি আপোনাৰ কণ্ট্ৰল নাথাকে, দৰকাৰতকৈ বেছি ফূৰ্তি কৰা, দৰকাৰতকৈ বেছি দুখ কৰা, দৰকাৰতকৈ বেছি খং কৰা, দৰকাৰতকৈ বেছি চিন্তা কৰা, দৰকাৰতকৈ বেছি কোনো বস্তুৰ প্ৰতি উদাসীন হৈ থকা, এনেকুৱা ধৰণৰ যদি ইম'শ্যনেল ডিছবেলেঞ্চ হয়, প্ৰব্লেম হয়, তেতিয়াহ'লে লাইফত বহুত প্ৰব্লেম আহি যাব। গতিকে ইম'শ্যনেলি এজন মানুহ যেতিয়া ষ্টেবল নহয়, তেতিয়া তেওঁ লাইফৰ কোনোটো ক্ষেত্ৰতে তেওঁ এটা বেলেঞ্চ সিদ্ধান্ত ল'ব নোৱাৰে, আৰু তেওঁৰ কাৰণেও বেয়া বা তেওঁৰ লগত জড়িত যিমান লোক আছে সকলোৰে কাৰণে ই বেয়া। আৰু তেওঁ হয়তো বুজি নাপাব, কিন্তু অন্য লোকে যাৰ সন্মুখত তেওঁ এনেকুৱা ধৰণৰ অত্যাধিক ইম'শ্যনৰ ডিছপ্লে কৰি আছে, তেওঁৰ চকুত কিন্তু এইজন মানুহ নৰ্মেল মানুহ যেন নেদেখাব। গতিকে এই ধৰণৰ প্ৰব্লেমো হয়।
সেইসকল ব্যক্তিৰ ক্ষেত্ৰত যিসকল ব্যক্তিৰ কুণ্ডলীত অমাৱস্যা দোষ থাকে। এতিয়া মই অমাৱস্যাক দোষ বুলি কৈ আছোঁ, ঠিক আছে, কাৰণ উই আৰ ডিছকাছিং এবাউট দ্য প্ৰব্লেমছ। তৃতীয়তে কি, যে এনে ব্যক্তিৰ মাতৃৰ ক্ষেত্ৰত প্ৰব্লেমছৰ সৃষ্টি হয়, কিয়নো চন্দ্ৰ দুৰ্বল হৈ থাকে এনে ব্যক্তিৰ কুণ্ডলীত আৰু চন্দ্ৰই মাতৃৰ কাৰক হয়। গতিকে এনে ব্যক্তিৰ জন্মৰ পিছত মাতৃৰ লগত ভাল সম্পৰ্ক নাথাকিব, অথবা মাতৃৰ পৰা দূৰত্বত থাকিব, মাতৃৰ পৰা এটা ডিষ্টেঞ্চত থাকিব। ফিজিকেল ডিষ্টেঞ্চো হ'ব পাৰে বা মানসিক ডিষ্টেঞ্চো হ'ব পাৰে। মুঠতে মাকৰ লগত সম্বন্ধ ইমান সুখৰ বা সান্নিধ্যময় নোহোৱাৰ সম্ভাৱনা বেছি। বহুত ক্ষেত্ৰত কি দেখা যায়, যে এনে ব্যক্তি যদি মাকৰ লগত থাকে তেতিয়াহ'লে মাকৰ অসুখ বিসুখ বেছি হোৱা আৰম্ভ কৰে, মাকৰ টেনশ্যন বাঢ়ি যায়, এনে ব্যক্তিৰ কাৰণে মাকৰ চিন্তা বাঢ়ি যায়, আৰু মাকৰ চিন্তা বঢ়াৰ কাৰণে মাকৰ মানসিক চিন্তাই মাকৰ শাৰীৰিক যি প্ৰব্লেম সিও লাহে লাহে সৃষ্টি কৰায়। চতুৰ্থতে, এনে ব্যক্তিৰ জীৱনত সুখ শান্তিও কিছু কম হয়, কিয়নো চন্দ্ৰই এতিয়া মই অকণমান জ্যোতিষ আপোনালোকক বুজাব লাগিব, আশা কৰোঁ আপোনালোকে বুজি পাব। মই চিম্পলি এক্সপ্লেইন কৰিছোঁ। চাওক, আমাৰ যিখন হৰস্কোপ হয়, কুণ্ডলী হয়, তাৰ চতুৰ্থ ঘৰটো চন্দ্ৰই ৰুল কৰে, মানে চতুৰ্থ ঘৰত চন্দ্ৰ উচ্চ হয়। এতিয়া চতুৰ্থ ঘৰৰ যোনটো মেঘ লগ্নৰ যদি কুণ্ডলী হয়, তেতিয়াহ'লে চতুৰ্থ ঘৰত বৃশ্চিক ৰাশি থাকিব। বৃশ্চিক ৰাশিক চন্দ্ৰ ৰাশি বুলি কোৱা হয়। আৰু চতুৰ্থ ঘৰৰ পৰা আমি কি চাওঁ, যে এই ঘৰটোক আমি সুখস্থান বুলি কোৱা হয়, যে এই ঘৰটোৰ পৰা যোনটো আমাৰ জীৱনৰ যিটো কিউমুলেটিভ যোনটো হেপিনেছ, যোনটো ঘৰৰ শান্তি, এই শান্তিক আমি চতুৰ্থ হাউচৰ পৰা চাওঁ। যোনটো চতুৰ্থ হাউচ বৃশ্চিক ৰাশিত পৰে মেঘ লগ্নৰ কুণ্ডলী হ'লে, আৰু এই ঘৰটোৰ আধিপত্য চন্দ্ৰৰ ওচৰত থাকে এই ক্ষেত্ৰত। গতিকে এনে ব্যক্তিৰ ক্ষেত্ৰত যেতিয়া চন্দ্ৰ দুৰ্বল হৈ পৰে, চন্দ্ৰ হ'ল গৃহ সুখৰ কাৰক হয়, গতিকে এনে ব্যক্তিৰ জীৱনত সুখ, যোনটো হেপিনেছ, সেই হেপিনেছ, কোৱালিটি অফ হেপিনেছ কম থাকে। ঘৰত তেওঁলোকৰ বেছি সুখ শান্তি নহয়, ঠিক আছে, আৰু ঘৰৰ যোনটো সুখ, সেই সুখ সম্পূৰ্ণভাৱে উপভোগ কৰাত তেওঁলোক ব্যৰ্থ হয়। এনে ব্যক্তিৰ আন এটা প্ৰব্লেম কি, তেওঁলোকৰ খোৱা বোৱা সংক্ৰান্ততো তেওঁলোকৰ বেমাৰৰ সৃষ্টি হয়, মানে তেওঁলোকে হয়তো অত্যাধিক খায় বা অতি কম খায়, যাৰ ফলত ভোজন সংক্ৰান্ত যিবোৰ বেমাৰ আজাৰ, এইবোৰ বেমাৰ আজাৰতো অতি সহজেই এনে ব্যক্তি আক্ৰান্ত হয়। এতিয়া চাওক, চন্দ্ৰৰ বাহিৰেও এই জ্যোতিত আন যিজন গ্ৰহ সূৰ্য, তেওঁ ইনভলভ হয়। গতিকে সূৰ্য সংক্ৰান্তীয় যিবোৰ সমস্যা, সেই সমস্যাটো এনেধৰণৰ ব্যক্তি ভোগে। সূৰ্য কি বুজায়? সূৰ্য পিতৃ হয়, সূৰ্য আমাৰ ইগ' হয়, সূৰ্য আমাৰ যোনটো অভাৰঅল আমাৰ যোনটো কাৰিশ্মা বুলি কয়, সেইটো সূৰ্যৰ দ্বাৰা আমি দেখোঁ। পাৰ্চনেলিটি ট্ৰেইটৰ যোনটো কোৱালিটেটিভ এছপেক্ট হয়, সেইটো সূৰ্যৰ পৰা দেখা হয়। আমাৰ সমাজত যোনটো প্ৰতিষ্ঠা, সি সূৰ্যৰ পৰা দেখা হয়। গতিকে এনে ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে এনে ব্যক্তি কেতিয়াবা অদৰকাৰত তেওঁলোকে ইগ'ইষ্টিক হৈ পৰে। ইগ'ইষ্টিক হৈ পেলাই তেওঁলোকে নিজৰে প্ৰব্লেমছ ক্ৰিয়েট কৰে। তেওঁলোকে সমাজত তেওঁলোকৰ প্ৰব্লেমৰ সৃষ্টি হয়, কিয়নো তেওঁলোকৰ ইগ' বহুত বাঢ়ি যায়, আৰু ইগ'ৰ ওপৰত কণ্ট্ৰল নোহোৱাৰ কাৰণে তেওঁলোকে নিজৰ কাৰণেই বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ লগতে দোষৰ কথা বহুত ক'লোঁ। এতিয়া আমি এই যোনটো জ্যোতি অমাৱস্যা দোষ বুলি যোনটোক আমি কৈ আহিছোঁ, ই কিন্তু এটা বহুত অন্য ফালৰ পৰা চাব গ'লে ইয়াৰ বহুত পজিটিভ ছাইডো আছে। এতিয়া আমি অমাৱস্যা কম্বিনেশ্যন, যোনটো সূৰ্য আৰু চন্দ্ৰৰ কম্বিনেশ্যন, যোনটো ইয়াক আমি পজিটিভলি আমি এনালাইজ কৰোঁ আহক। আৰু এতিয়াৰ পৰা আমি ক'ম যে অমাৱস্যা যোগ বুলি ক'ম, ঠিক আছে, দোষ বুলি নকওঁ। গতিকে চাওঁচোন এই জ্যোতিটোৰ পজিটিভ কিবা আছেনে নাই। কিয়নো বেছিভাগ জ্যোতিষীৰ ওচৰত আপুনি গ'লেই আপোনালোকৰ কুণ্ডলীখন চাই যদি দেখে যে সূৰ্য আৰু চন্দ্ৰ একেলগে বহি আছে, ডাইৰেক্টলি মই দেখিছোঁ যে তেওঁলোকে কৈ দিয়ে এই বাবা অমাৱস্যা দোষ আছে, জীৱন বহুত বেয়া হ'ব, ঠিক আছে, আৰু তাৰ কাৰণে বহুত কিবা কিবি মানে ডাঙৰ এখন লিষ্ট আপোনাক ধৰাই দিব, ঠিক আছে, হাজাৰ হাজাৰ টকাৰ কথা আছে। এইবোৰ জানো দৰকাৰ আছে? চাওঁচোন এই
সূৰ্য আৰু চন্দ্ৰ একেলগে বহিলেই কি ইমান প্ৰব্লেমছৰ সৃষ্টি কৰিব নেকি, নে ইয়াৰ কিবা এটা পজিটিভ ছাইডো আছে? লেটছ এনালাইজ। চাওক, সূৰ্য আৰু চন্দ্ৰ পতি আৰু পত্নী বুলি ধৰা হয়, ৰজা আৰু ৰাণী বুলি ধৰা হয়, পিতা আৰু মাতা বুলি ধৰা হয়। গতিকে অমাৱস্যাৰ দিনাখন যেতিয়া সূৰ্য আৰু চন্দ্ৰ একেটা হাউচত একেলগে ওচৰা ওচৰিকৈ বহে, ই বুজায় যে ই এটা ক্ৰিয়েশ্যনৰ যোগ হয়। ক্ৰিয়েশ্যনৰ যুগ মানে কি? যেতিয়া পতি পত্নী একেলগে ওচৰা ওচৰিকৈ অৱস্থান কৰে, ই ক্ৰিয়েশ্যনৰ এটা পৰিৱেশৰ সৃষ্টি কৰে। ঠিক আছে? গতিকে এই অমাৱস্যাৰ দিনাখন জন্ম হোৱা ল'ৰা ছোৱালী মই নিজে দেখিছোঁ যে তেওঁলোক বহুত ক্ৰিয়েটিভ হয়। আৰ্ট হওক, মিউজিক হওক, এনেকুৱা ধৰণৰ যিবোৰ ক্ৰিয়েটিভ এছপেক্ট থাকে, এই ক্ৰিয়েটিভ এছপেক্টৰ ফালে তেওঁলোকৰ বহুত ধাউতি থাকে। দে আৰ ছুপাৰ ক্ৰিয়েটিভ পিপল। তেওঁলোকৰ এটা ইনবৰ্ণ টেলেণ্ট থাকে, ভাল মিউজিচিয়ান, ভাল আৰ্টিষ্ট, ভাল শিল্পী। আপোনালোকে যদি তেওঁলোকৰ কুণ্ডলীখন খুলি চায়, তেতিয়াহ'লে দেখা পাব যে মোৰ দেন 70% ক্ষেত্ৰতে তেওঁলোকৰ কুণ্ডলীত ক'ৰবাত নহয় ক'ৰবাত সূৰ্য আৰু চন্দ্ৰ একেলগে বহি আছে, বহি পেলাই এটা অমাৱস্যা যোগৰ সৃষ্টি কৰিছে। আৰু এই অমাৱস্যা যোগ সৃষ্টি হোৱাৰ কাৰণে এইসকল ব্যক্তি ক্ৰিয়েটিভ হয়। ঠিক আছে, তেওঁলোকৰ মানসিকভাৱে তেওঁলোকৰ যিখিনি মই আগতে কৈ আহিছোঁ তেনেকুৱা প্ৰব্লেমছ থাকিব পাৰে, কিন্তু সকলো মানুহৰ ক্ষেত্ৰতেতো কিবা এটা পজিটিভ থাকিব, কিবা এটা নিগেটিভ থাকিব। গতিকে সেই নিগেটিভটোৰ কথা আমি ইমান বেছি অকল সেইটোৱে হাইলাইট কৰি থকাৰ দৰকাৰ নাই। আমি এতিয়া কৈ আছোঁ যে ঠিক আছে, অকণমান মানসিকভাৱে অকণমান বেছি ইম'চনেল হ'ব পাৰে, বা তেওঁলোকৰ কিবা মানসিকভাৱে অলপ হাইপাৰ হ'ব পাৰে, কিন্তু ডেট ডাজ নট মিন কি তেওঁলোক ক্ৰিয়েটিভ বা তেওঁলোকৰ কোনো ভাল গুণ নাথাকিব। তেওঁলোক ছুপাৰ ক্ৰিয়েটিভ পিপল হয়। আৰু এনে মানুহে যদি এই কম্বিনেশ্যনৰ ওপৰত যদি আন শুভ গ্ৰহৰ প্ৰভাৱ থাকে, তেতিয়াহ'লে দেখা যায় যে বহু ক্ষেত্ৰত পলিটিকেল ফিল্ডতো এনে লোকে বহুত উন্নতি লাভ কৰে। চাওক, এই কম্বিনেশ্যনৰ লগত এতিয়া অকল চন্দ্ৰ আৰু সূৰ্য একেলগে বহি থাকিলেই নহ'ব। চন্দ্ৰ আৰু সূৰ্য একেলগে বহি পেলাই শুভ ফল দিব নে অশুভ ফল দিব, ই ডিটাৰমাইন কৰে যে চন্দ্ৰ আৰু সূৰ্য একেলগে যে বহি আছে, তাৰ লগত কি অন্য কোনোবা গ্ৰহ, তৃতীয় গ্ৰহ আছে নে নাই? যদি আছে, কোনজন গ্ৰহ আছে? ধৰক চন্দ্ৰ আৰু সূৰ্য যদি মেষ লগ্নত বহি আছে, যদি মেষ ৰাশিত বহি আছে চন্দ্ৰ আৰু সূৰ্য একেলগে, আৰু তাতে যদি গুৰু বৃহস্পতিও বহি আছে, তেতিয়াহ'লে ই এক খুব শুভ যুগৰ আচলতে সৃষ্টি কৰে। কাৰণ গুৰু আৰু চন্দ্ৰ যদি লগ্নত, মেষ লগ্নত যদি চন্দ্ৰ, সূৰ্য আৰু বৃহস্পতি একেলগে বহি আছে, ন' ডাউট চন্দ্ৰ আৰু সূৰ্য একেলগে আছে, অমাৱস্যা দোষৰ সৃষ্টি হৈ আছে, মানি ল'লোঁ। কিন্তু ই এটা তাতকৈও বেছি ভাল এটা যুগৰ কি সৃষ্টি কৰিছে যে চন্দ্ৰৰ যিহেতু বৃহস্পতিও আছে, চন্দ্ৰ আৰু বৃহস্পতিক একেলগে গজকেশৰী ৰাজযোগ বুলি কোৱা হয়। এই ৰাজযোগ সৃষ্টি কৰি আছে। ঠিক আছে। দ্বিতীয়তে আপুনি চাব, যিহেতু মেষ লগ্নত সূৰ্য উচ্চৰ হয়, গতিকে সূৰ্য ইয়াতে বহুত পাৱাৰফুল হোৱাৰ কাৰণে মেষ লগ্নত সূৰ্যই সদায় শুভ ফল দিব। সূৰ্য হ'ল পলিটিক্সৰ কাৰক হয়, গভৰ্ণমেণ্টৰ কাৰক হয়, ৰজাৰ কাৰক হয়। গতিকে এনে ব্যক্তি এজন বিদ্বান ব্যক্তি হোৱাৰ লগতে তেওঁ এক গভৰ্ণমেণ্ট অফিচ, আজিকালিৰ যুগত যিহেতু ৰজা নাই, গতিকে গভৰ্ণমেণ্টকে আমি ৰজা বুলি ধৰিব লাগিব। গতিকে গভৰ্ণমেণ্ট চাকৰি পোৱাৰ কাৰণে, আৰু গভৰ্ণমেণ্ট চাকৰিও এনেকুৱা এটা দিশত য'ত জ্ঞান, বুদ্ধি বা এটা যে উইজডম, তেনেকুৱা এজন প্ৰভাৱশালী, এজন উচ্চ পৰ্যায়ৰ IAS অফিচাৰ, গভৰ্ণমেণ্ট অফিচাৰ হোৱাৰ এটা ডাঙৰ যুগ আছে। লগতে যিহেতু সূৰ্য পলিটিক্সৰো কাৰক হয়, গতিকে এনে এজন লোক যদি পলিটিক্সৰ ফিল্ডত যায়, তেতিয়াহ'লে তেওঁ এজন বিদ্বান পলিটিচিয়ান আৰু সন্মানীয় পলিটিচিয়ান, উচ্চ খাপৰ পলিটিচিয়ান হোৱাৰো যোগ আছে। আৰু এই ক্ষেত্ৰত যিহেতু গুৰু আৰু চন্দ্ৰ একেলগে আছে গজকেশৰী যোগ কৰি পেলাই, গতিকে চন্দ্ৰৰ যি কুপ্ৰভাৱ অমাৱস্যা দোষৰ কাৰণে সৃষ্টি হৈছে, গুৰুৱে তাক বহুখিনি কম কৰি দিব। গতিকে আগতে যিবোৰ কথা কৈ আছিলোঁ যে মানসিকভাৱে দুৰ্বল, অমুক তমুক, ইয়াৰ বহুখিনি কিন্তু নিগেটিভ বস্তু গুৰুৱে কম কৰি দিব। এতিয়া ধৰক গুৰু তাত একেলগে বহি থকা নাই লগ্নত চন্দ্ৰ আৰু সূৰ্যৰ লগত, কিন্তু সেই স্থানৰ গুৰু লগ্নত নবহি পেলাই যদি গুৰু যদি হাউচ নম্বৰ 5 বা হাউচ নম্বৰ 9তো যদি বহি আছে, ধৰক মেষ লগ্নৰ কুণ্ডলীত চন্দ্ৰ সূৰ্য আছে লগ্নত,
আৰু গুৰু বৃহস্পতি যদি সিংহ ৰাশিত আছে বা ধনু ৰাশিত আছে, তাৰমানে হাউচ নম্বৰ 5 বা হাউচ নম্বৰ 9 আছে, তেতিয়াহ'লেও কিন্তু কি গুৰুৰ দৃষ্টি লগ্নৰ ওপৰত আছে। এই ক্ষেত্ৰতো কিন্তু গুৰুৱে চন্দ্ৰ আৰু সূৰ্যৰ ওপৰত দৃষ্টি দি আছে, যাৰ ফলত একেই প্ৰভাৱ গজকেশৰী প্ৰভাৱে পৰি আছে লগ্নৰ ওপৰত। গুৰুৰ শুভ দৃষ্টিৰ কাৰণে অমাৱস্যা দোষৰ যি কুপ্ৰভাৱ, সেই প্ৰভাৱ কিন্তু বহুখিনি হ্ৰাস পাই যাব। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কম্বিনেশ্যন আছে, য'ত বৃহস্পতিৰ দৃষ্টি যদি পৰে চন্দ্ৰ আৰু সূৰ্যৰ ওপৰত, আৰু যদি বুধ গ্ৰহৰ দৃষ্টি পৰে, এনে যদি শুভ গ্ৰহৰ যদি দৃষ্টি পৰে, তেতিয়াহ'লে গজকেশৰী দোষৰ প্ৰভাৱ বহুখিনি কমি যায়। কিন্তু তাৰ বিপৰীতে যদি ৰাহুৰ দৃষ্টি যদি পৰে, কিন্তু কিয়নো চাওক, অমাৱস্যা দোষ এনালাইজ কৰাৰ ক্ষেত্ৰত বহুত জ্যোতিষীয়ে এজন গ্ৰহক পাহৰি যায়, সেইজন হ'ল ৰাহু। ৰাহু বাই ডিফল্ট অমাৱস্যাৰ লগত জড়িত হৈ আছে, কিয়নো অমাৱস্যা হ'ল ৰাতি, আৰু অমাৱস্যা ৰাতিৰ যিজন কাৰক গ্ৰহ তেওঁ কিন্তু ৰাহু হয়। গতিকে ৰাহুক আপুনি বাদ দিবই নোৱাৰে অমাৱস্যাৰ দিনাখন। অমাৱস্যাৰ দিনাখন বাই ডিফল্ট ৰাহু জড়িত, কিয়নো সেই দিনাখন ৰাহু অত্যন্ত প্ৰভাৱী হৈ থাকে, এক্টিভেট হৈয়ে থাকে অমাৱস্যাৰ দিনাখন। গতিকে ৰাহুক আপুনি অমাৱস্যাৰ পৰা বাদ দিবই নোৱাৰে। কিন্তু বহুত জ্যোতিষীৰ ক্ষেত্ৰত যেতিয়া প্ৰতিকাৰ তেওঁলোকে দিয়ে, তেওঁলোকে অকল সূৰ্য আৰু চন্দ্ৰৰে প্ৰতিকাৰ দিয়ে, ৰাহুৰ প্ৰতিকাৰ পাহৰি যায়। কিয়নো ৰাহু হয়তো কুণ্ডলীত ডাইৰেক্টলি ৰাহুৰ দৃষ্টি হয়তো সূৰ্য আৰু চন্দ্ৰৰ ওপৰত পৰা নাই, সেইকাৰণে তেওঁলোকে ৰাহুক চাইড কৰি থৈ দিয়ে, কিন্তু আচলতে বাই ডিফল্ট অমাৱস্যা দোষত ৰাহু আছে। গতিকে ৰাহু যিহেতু অমাৱস্যাৰ কাৰক হয়, নিশাচৰ গ্ৰহ হয়, গতিকে ৰাহু অমাৱস্যাৰ দিনাখন অত্যন্ত পাৱাৰফুল হৈ থাকে। সেইকাৰণে আপুনি দেখিব যে হিন্দু ধৰ্মত পিতৃ বা আমাৰ যিসকল পূৰ্বপুৰুষ, তেওঁলোকৰ শান্তিৰ কাৰণে যিবোৰ আমি পূজা পাতল কৰোঁ, এইবোৰ কিন্তু আমি অমাৱস্যাৰ ৰাতিয়ে কৰোঁ। কিয়নো ৰাহু হ'ল আমাৰ পিতৃ বা পূৰ্বপুৰুষৰ কাৰক হয়। গতিকে পিতৃ শান্তি মানে ৰাহুৰ শান্তি, ৰাহু যিহেতু পিতৃৰ কাৰক হয়, গতিকে পিতৃৰ কাৰণে আমি যিমানবোৰ পূজা পাতল কৰোঁ, সেই ৰাহু শান্তি কৰা হয় তাতে মেইনলি। আৰু ৰাহু যিহেতু পিতৃৰ কাৰক হয়, গতিকে এই ৰাহুৰ যি প্ৰভাৱ আমাৰ অমাৱস্যাৰ দিনাখন বেছি হৈ থাকে, এই প্ৰভাৱ যেতিয়ালৈকে খণ্ডন নহয়, তেতিয়ালৈকে কিন্তু অমাৱস্যা দোষৰ কিছু এটা অংশ বাকী থাকি যায়। সেইকাৰণে আপুনি দেখিব যে হিন্দু ধৰ্মত পিতৃৰ কাৰণে যিমানবোৰ কাম কৰা হয়, অমাৱস্যাৰ দিনাখনেই কৰা হয়। গতিকে অমাৱস্যাৰ দিনা পিতৃক শান্তি কৰাটো এটা ডাঙৰ কথা। গতিকে ৰাহুৰো প্ৰতিকাৰ কিছু অমাৱস্যা দোষ যাৰ ভাগ্যত আছে, তেওঁ চন্দ্ৰ সূৰ্যৰ অমাৱস্যা দোষ খণ্ডনৰ লগতে ৰাহু শান্তিও কৰাব লাগে। এতিয়া আহিছোঁ প্ৰতিকাৰৰ বিষয়ে। চাওক, প্ৰতিকাৰ দিব গ'লে আচলতে কি, সেই ব্যক্তিজনৰ নিজৰ যিখন কুণ্ডলী, সেই কুণ্ডলীখন চাই পেলাই প্ৰতিকাৰ দিব লাগিব। কিয়নো অকল সূৰ্য আৰু চন্দ্ৰৰ প্ৰতিকাৰ দি পেলাই এইকাৰণে সম্পূৰ্ণ লাভ নাই, কিয়নো সেই সূৰ্য আৰু চন্দ্ৰ নাম্বাৰ 1 কোন ঘৰত বহি আছে সেইটো চাব লাগিব, 2 নম্বৰ কোন ৰাশিত আছে সেইটো চাব লাগিব, 3 নম্বৰ অন্য কোনোবা গ্ৰহ সূৰ্য আৰু চন্দ্ৰৰ লগত একেলগে জুতি বান্ধি পেলাই একেটা ঘৰত আছে নে নাই সেইটো চাব লাগিব, 4ৰ্থ যদি একেটা ঘৰত নাইও, সূৰ্য আৰু চন্দ্ৰৰ ওপৰত অন্য কোনোবা গ্ৰহৰ দৃষ্টি আছে নে নাই সেইটো চাব লাগিব, আৰু 5 নম্বৰ চাব লাগিব যে সূৰ্য আৰু চন্দ্ৰৰ ওপৰত যিসকল গ্ৰহৰ দৃষ্টি আছে, সেইসকলৰ প্ৰভাৱ কেনেকুৱা, মানে সেইসকল সূৰ্য আৰু চন্দ্ৰৰ মিত্ৰ গ্ৰহ হয় নে শত্ৰু গ্ৰহ হয়, আৰু তাৰ এটা কিউমুলেটিভ এনালাইচিছ কৰিব লাগিব, যাৰ কাৰণে অমাৱস্যা দোষ থকা ব্যক্তিৰ এজন ব্যক্তিৰ কাৰণে যিখিনি প্ৰতিকাৰ দিয়া হ'ব, আন এজন ব্যক্তিৰ প্ৰতিকাৰ কিন্তু কিছু ক্ষেত্ৰত বেলেগ হ'ব। তথাপি কিছুমান সূৰ্য আৰু চন্দ্ৰৰ কাৰণে কিছুমান কমন বস্তু আছে যিবোৰ কৰিবই লাগিব। যেনেকৈ ধৰক চন্দ্ৰৰ কাৰণে মই যদি ক'বলৈ যাওঁ, নাম্বাৰ 1 কি, যে সোমবাৰে উপবাস কৰিব লাগে তেনে ব্যক্তিয়ে। নাম্বাৰ 2, সোমবাৰে শিৱ মন্দিৰত গৈ পেলাই শিৱৰ লিংগত পানী ঢালিব লাগে। লগতে পানীৰ লগতে অকণমান যদি কেঁচা লাচ্ছি বা লাচ্ছি যদি নাথাকে, কেঁচা গাখীৰ দিলেও হ'ব, কেঁচা গাখীৰেৰে যদি শিৱলিংগক ঢালে তেতিয়াহ'লে তাৰ শুভ ফল পোৱা যায়। তৃতীয়তে ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ উচ্চাৰণ কৰিব লাগে। আৰু
জল অভিষেক কৰাৰ সময়ত যদি চন্দ্ৰৰ বীজ মন্ত্ৰ 108বাৰ পাঠ কৰা হয় তেতিয়াও কিন্তু অতি ভাল ফল পোৱা যায়। গতিকে এক হ'ল আপোনাৰ শিৱলিংগত পানী ঢলা, দ্বিতীয় হ'ল মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণ কাৰ মন্ত্ৰ উচ্চাৰণ কৰিব লাগে? প্ৰথমতে শিৱ গোসাঁইৰ মন্ত্ৰ, কিয়নো শিৱ গোসাঁই চন্দ্ৰক নিজৰ জটাত ধাৰণ কৰে। গতিকে চন্দ্ৰক শান্ত কৰা বা চন্দ্ৰক কণ্ট্ৰোল কৰা, চন্দ্ৰক বেলেঞ্চ কৰাৰ কাৰণে শিৱ গোসাঁইক আৰাধনা কৰাটো সকলোতকৈ উত্তম। দ্বিতীয়তে কি যে চন্দ্ৰৰ মন্ত্ৰ উচ্চাৰণ কৰা যাতে চন্দ্ৰক বল দিয়া হয়। শিৱৰ মন্ত্ৰ উচ্চাৰণ কৰা যে শিৱৰ আৰাধনা কৰিলে শিৱই চন্দ্ৰৰ যিখিনি দোষ, চন্দ্ৰক দোষমুক্ত কৰিব। য'ত চন্দ্ৰ দুৰ্বল হৈ আছে, শিৱ গোসাঁইক যদি প্ৰাৰ্থনা কৰা হয় শিৱৰ মন্ত্ৰ উচ্চাৰণ কৰি পেলাই, মহাদেৱৰ মন্ত্ৰ উচ্চাৰণ কৰি পেলাই, শিৱ সন্তুষ্ট হ'লে আৰু আপোনাৰ যদি মিনতি শুনে তেতিয়াহ'লে চন্দ্ৰৰ যিখিনি দোষ বা চন্দ্ৰৰ যিখিনি পাৱাৰ কমি গৈছে, চন্দ্ৰৰ যিখিনি দুৰ্বল হৈ গৈছে, চন্দ্ৰক অকণমান বলৱান কৰি তুলিব। তৃতীয়তে ৰাহুৰ দোষ খণ্ডন কৰাৰ কাৰণে চবতকৈ ভাল উপায় কি যে যদি মন্দিৰত সাধাৰণতে আহঁত গছ থাকে, যাক হিন্দীত পিপল কি পেৰ বুলি কয়, আহঁত গছক পিতৃৰ লগত বা পূৰ্বপুৰুষৰ লগত হিন্দু ধৰ্মত তুলনা কৰা হৈছে। গতিকে ৰাহুক সন্তুষ্ট কৰাৰ কাৰণে আহঁত গছৰ তলত 4টা চাকি জ্বলাব লাগে, সৰিয়হ তেলৰ চাকিত পাৰিলে অকণমান তিল দি দিব লাগে, দি পেলাই ৰাহুৰ আৰাধনা কৰিব লাগে। ৰাহুৰ আৰাধনা কৰি পেলাই ৰাহুক প্ৰাৰ্থনা কৰিব লাগে যে যাতে পিতৃ শান্ত হয় আৰু যাতে ৰাহুৰ যি প্ৰভাৱ, সেই প্ৰভাৱ যাতে কমি যায় চন্দ্ৰৰ ওপৰৰ পৰা। চতুৰ্থতে কি যে পবিত্ৰ নদীত অমাৱস্যাৰ দিনাখন স্নান কৰিব লাগে। পবিত্ৰ নদী মানে মই যিহেতু উত্তৰ ভাৰতত থাকোঁ, ইয়াতে গংগা নদী চবতকৈ পবিত্ৰ নদী হয়। কিন্তু গংগাই অকল পবিত্ৰ নহয়, ভাৰতত বিভিন্ন নদী পবিত্ৰ হয়। আপোনাৰ ওচৰত থকা যি নদীক পবিত্ৰ বুলি ধৰা হয় সেই নদীকে আপুনি অমাৱস্যাৰ দিনাখন আপুনি গৈ পেলাই তাত যদি স্নান কৰে আৰু স্নান কৰি পেলাই এটা জলতৰ্পণ কৰা বুলি কয়, এই জলতৰ্পণ যদি আপুনি কৰে পিতৃৰ নামত, একটো পিতৃ শান্তি হ'ব আৰু দ্বিতীয়তে আপোনাৰ যি জলতত্ত্ব যি আছে সেই জলতত্ত্ব আপুনি যেতিয়া গ্ৰহণ কৰিব, ই আপোনাক চন্দ্ৰক সন্তুষ্ট কৰা হয়। ইয়াৰ পিছত আপোনালোকে যদি কিছু দান দক্ষিণা কৰে, তাতে আপোনালোকে দানৰ কাৰণে আপোনালোকে ৰাহুৰ শান্তিৰ কাৰণে আপোনালোকে তিল, ক'লা বুটৰ দাইল, ক'লা বস্ত্ৰ বা নীলা বস্ত্ৰ আপোনালোকে দান দিব পাৰে। যিসকল বিকলাংগ মানুহ বা মগনীয়া দুখীয়া মানুহ, তেওঁলোকক আপোনালোকে অন্নদান কৰিব পাৰে, খুৱাব পাৰে। আৰু চন্দ্ৰ যদি আপোনালোকৰ কুণ্ডলীত যদি চন্দ্ৰ যদি নিচস্ত হৈ আছে বা অশুভ হৈ আছে, তেতিয়াহ'লে আপুনি চাউল, চেনি, বগা বস্ত্ৰ আপোনালোকে দান কৰিব পাৰে। অমাৱস্যাৰ দান এটা বহুত পবিত্ৰ দান হয় আৰু এই দানৰ শক্তি বহুত ভাল হয়। আৰু এই দানে অমাৱস্যাৰ দিনাখন আপোনালোকে যদি এই দান আপোনালোকে যদি কমেও যদি 11 মাহ কৰিব পাৰে, অমাৱস্যাৰ দান যিখিনি কাম মই ক'লোঁ গোটেইখিনি কাম, পানী ঢলা, শিৱলিংগত পানী ঢলাৰ পৰা আৰম্ভ কৰি পেলাই লাষ্টত যোনটো মই ক'লোঁ যে পবিত্ৰ নদীত স্নান কৰি পেলাই, জলতৰ্পণ কৰি পেলাই দান দক্ষিণা কৰা, এই গোটেইকেইটা কাম আপোনালোকে যদি 11 মাহ কৰি যাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কুণ্ডলীত যি অমাৱস্যাৰ দোষ লাগিছে সেই দোষৰ প্ৰভাৱ বহুখিনি কমি যাব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে জ্ঞানবৰ্ধক হ'ব। এনেধৰণে আমি বিভিন্ন টপিক লৈ পেলাই জ্যোতিষৰ যিবোৰ ডাঙৰ যিবোৰ টপিক, যিবোৰ লৈ পেলাই আপুনি সাধাৰণ মানুহ বাৰে বাৰে জ্যোতিষীৰ ওচৰত দৌৰিব লগা হয় বা বুজি নাপাওঁ বা শংকাত ভুগি থাকোঁ যে কোনোবাই কৈ দিলে এইটো হ'ব সেইটো হ'ব, তাকে লৈ পেলাই ঘৰত বিৰাট ডাঙৰ এটা চিন্তাত সকলো মানুহ থাকে। এনেকুৱা ধৰণৰ পৰিস্থিতি যাতে আপোনালোকৰ নহয়, আপোনালোকে যাতে নিজে কিছুমান বস্তু যাতে সহজভাৱে বুজি পায়, এটলিষ্ট আপোনাৰ কুণ্ডলীত কি ভাল কি আছে, বেয়া কি আছে, এইখিনিও যদি কোনোবাই যদি আপোনালোকক যদি ভালকৈ এক্সপ্লেইন কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ মনৰ পৰাও বিভিন্ন বস্তু ক্লিয়াৰ হৈ থাকে। গতিকে ইয়ে আমাৰ প্ৰতিষ্ঠা। আমি আহিব লগা সময়ত আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিক যিবোৰ আমাৰ
সকলোৰে জীৱনৰ লগত জড়িত হৈ আছে, আমি জানিব বিচাৰোঁ বা আমি জানি থোৱা ভাল, এনেকুৱা ধৰণৰ টপিক লৈ পেলাই আমি ডিছকাছ কৰিম। আপোনালোকৰ যদি মনত কিবা এনেকুৱা ধৰণৰ টপিক আছে যাক লৈ পেলাই এটা এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' বনোৱাটো আপোনালোকে বিচাৰে, তেতিয়াহ'লে আপুনি কমেণ্ট ছেকশ্যনত টপিকৰ নাম উল্লেখ কৰিব পাৰে। আমি নিশ্চয় উইল কনচিডাৰ ইট ইন আৱাৰ ফিউচাৰ এপিচডছ। Tell me how you like this video. If you like this video, please like this video, share with your friends and family, and do not forget to subscribe to this particular channel so that you can get notification as soon as we upload some new videos. গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰক, আমাক উৎসাহ দিয়ক। লগ পাম আৰু এটা। আচ্ছা, তাৰ আগতে আপোনালোকে যদি কিবা যদি পাৰ্চনেল কনচালটেশ্যনৰ কাৰণে মোৰ লগত যদি যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া আছে, সেই নম্বৰত আপোনালোকে মোক ফোন কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে। ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 6 বজালৈকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই যদি আপোনালোকে যদি কিবা হেল্প কৰিব পাৰোঁ, মোৰ নিজৰে ভাল লাগিব। আপোনালোকে ভালে থাকক, সুস্থ থাকক, আকৌ লগ পাম। নমস্কাৰ, জয় শ্ৰীকৃষ্ণ।